মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে কূট কৌশল ৰচনা আৰম্ভ কৰিছে। নতুন দিল্লীত ৰাহুল গান্ধী, গৌৰৱ গগৈ, অসম জাতীয় পৰিষদৰ নেতৃবৃন্দ লুৰিণজ্যোতি গগৈৰ লগত যি বৈঠক হৈছে, ই খুব গুৰুত্বপূৰ্ণ বৈঠক আৰু অসমবাসী ৰাইজৰ কাৰণে ভাল খবৰ। কিন্তু এইখিনিতে মূল প্ৰশ্নটো হৈছে যে বিজেপিক প্ৰতিৰোধ কৰিবৰ কাৰণে অকল জাতীয় পৰিষদ আৰু কংগ্ৰেছে একলগ হৈ অসমত 2024 নিৰ্বাচনত বিজেপি RSSক প্ৰতিৰোধ কৰাটো কেতিয়াও সম্ভৱপৰ নহয়। অসমৰ যি আন ৰাজনৈতিক দল CPM, CPI, ৰাইজৰ দল, জাতীয় পৰিষদ, কংগ্ৰেছ, এই সকলো দলে যদি ঐক্যবদ্ধভাৱে একেলগে নিৰ্বাচনত অৱতীৰ্ণ নহয়, কোনো কাৰণতে বিজেপিক অসমত প্ৰতিহত কৰাটো সম্ভৱপৰ নহয়। কংগ্ৰেছৰ আটাইতকৈ ডাঙৰ দায়িত্ব, যিহেতু কংগ্ৰেছ দলটো আটাইতকৈ ডাঙৰ দল, সেইকাৰণে কংগ্ৰেছৰ গুৰু দায়িত্ব যে কংগ্ৰেছ দলটোৱে অসমৰ সকলো বিজেপি বিৰোধী ৰাজনৈতিক দলৰ লগত ঐক্যবদ্ধভাৱে নিৰ্বাচনত যদি অৱতীৰ্ণ নহয়, তেতিয়াহ'লে বিজেপিক প্ৰতিৰোধ কৰাটো কেতিয়াও সম্ভৱপৰ নহয়। আমি আশা কৰিম কংগ্ৰেছ দলে অনতিবিলম্বে যেনেকৈ জাতীয় পৰিষদৰ লগত বৈঠকত মিলিত হৈছে, ঠিক তেনেকৈ CPM, CPI আৰু অন্যান্য যিবিলাক ৰাজনৈতিক দল, ৰাইজৰ দল, সকলোৰে লগত বিজেপিক হাৰুৱাবৰ কাৰণে ঐক্যবদ্ধভাৱে একেখন মঞ্চত উপনীত হৈ এটা উমৈহতীয়া এখন সংবিধান বনাই অনাগত দিনত অসমবাসী ৰাইজৰ মাজত ঐক্যবদ্ধভাৱে কাম কৰিব বুলি আমি আশা ৰাখিলোঁ। আৰু যদি নকৰে, তেতিয়াহ'লে আমি গম পাম যে কংগ্ৰেছ দলটোৱে পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা এজন 2 নম্বৰী মানুহকে 2024 চনত অসমৰ মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে কূট কৌশল ৰচনা আৰম্ভ কৰিছে।